তো এইখনেই হৈছে অফিচিয়েল নটিছ যোৱাকালি SLBIত আপলোড হৈ গ'ল। ইয়াতে ক'ত ভেকেঞ্চি আছে ধুনীয়াকৈ দেখাই দিছোঁ। ইয়াতে এবিত এবাৰ কম আহিছে, কিন্তু ইউবিত এবাৰ যথেষ্ট ভেকেঞ্চি আহিছে। ইউবিত আহিছে প্ৰায় 1052টা আৰু লগতে এবিত আহিছে 663টা ভেকেঞ্চি। ইয়াৰ অনলাইন এপ্লাই 16/12/2025, 16/1/2026, মানে তোমালোকৰ সেই একমাহ সময় দিছে। ধুনীয়াকৈ একমাহৰ ভিতৰত তোমালোকে অনলাইন এপ্লাই কৰি ল'বা। যিহেতু 16 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত ধুনীয়াকৈ অনলাইন এপ্লাই কৰি ল'বা। লগতে বয়সৰ সময়সীমা 18 পৰা 25 বছৰৰ ভিতৰত। যদি কোনোবা SC ST হিলছ হয় তেওঁলোকক 5 বছৰ যোগ কৰিব, মানে 25 আৰু 5 30 বছৰ। যদি OBC MOBC হয় তেওঁলোকক 3 বছৰ যোগ কৰিব, 25ৰ পৰা 28 বছৰৰ ভিতৰত, মানে 18 to 28 বছৰ OBC MOBC। লগতে ST SC ST হিলছ হ'লে 30 বছৰ। বয়সৰ সময়সীমা এইটোৱে। আৰু যিহেতু ইয়াত ক্লাছ 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ, লগতে 12 পাছ মানে হায়াৰ ছেকেণ্ডাৰী যোনে যোনে পাছ কৰিছে তেওঁলোকে এই পদত এপ্লাই কৰিব পাৰিব। লগতে গোটেইখিনি ডকুমেণ্ট শুদ্ধ কৰি লোৱা। আৰু যোনসকলে অনলাইন এপ্লাই কৰিব ৱেইট কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহি গ'ল। আৰু লগতে নিউ ভেকেঞ্চি আছাম কামাণ্ডো ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ সেইবিলাক অফিচিয়েল আপডেট পাই যাম। তো আপডেটটো দিব চেষ্টা কৰিলোঁ। আজি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, তো তালৈ যাওঁ। এতিয়া বৰ্তমান মৰ্ণিং টাইম হৈছে, তো গাঁৱৰ পৰিৱেশটো এনেকুৱা। তো এটা বহুত বেছি ভাল খবৰ, গুড নিউজ যে CM ছাৰে কৈছে এপইণ্টমেণ্টৰ দিনা 5 তাৰিখে 5000 ভেকেঞ্চি দিম। তো ফাইনেলি যোৱাকালি SLBIত অফিচিয়েল আপডেট আহি গ'ল। ক'ত ভেকেঞ্চি আছে কৈ দিছোঁ। এবাৰ ইউবিত আছে 1052টা ইউবিত। তাতে ল'ৰা আছে ছোৱালী আছে, ST কাষ্ট, OBC কাষ্ট, MOBC জেনেৰেল চবেই, মানে সেইটো অল অসমৰ যিহেতু। তো 1052টা আছে ইউবি কনষ্টেবল। লগতে AB কনষ্টেবল আছে 663টা আছে পদ। এইবাৰ AB UB ভেকেঞ্চি সিমানেই দিছে। লগতে যিহেতু 5000 বুলি কৈছে আৰু নিউ ফৰেষ্টৰ হয়তো আহিব। লগতে আছাম কামাণ্ডো SI ড্ৰাইভাৰ বা অসম পুলিচৰ গ্ৰেড 4 সেইখিনি পদ অতি কম দিনৰ ভিতৰতে অফিচিয়েল আপডেট পাই যাম। কিন্তু এতিয়া আপডেট দিলে 1052টা ইউবিত, লগতে 663টা এবিত। তাতে ল'ৰাও এপ্লাই কৰিব পাৰিব, ছোৱালীও পাৰিব। আৰু লগতে ডকুমেণ্টখিনি ক'ত কি লাগে কৈ দিছোঁ। লগতে অনলাইন এপ্লাই হৈ গ'ল অহা 16 তাৰিখৰ পৰা জানুৱাৰী 16 তাৰিখলৈকে অনলাইন এপ্লাই ডেট। তো এতিয়া গম পালা, যদি বয়স 18 পৰা যদি 30 বছৰৰ ভিতৰত হৈছে আৰামচাই অনলাইন এপ্লাই কৰিব পাৰিবা। এতিয়া মই আপডেটটো ইমান মানে এনেকৈ দি দিছোঁ, কৈ দিছোঁ। যিহেতু মই নগাঁৱত যাওঁ, এতিয়া নগাঁৱলৈ বৰ্তমান গৈ আছোঁ। মুনু আছে এইফালে, তো আমি এতিয়া নগাঁৱত যাম আজি। যিহেতু তাত ডকুমেণ্ট লগতে মেডিকেলো হ'ব। তো মুনু সাজু? এতিয়া মুনুৱে যিহেতু এইবাৰ অনলাইন এপ্লাই মানে সেয়া ফিজিকেলৰ কাৰণে লাগি আছে। তো এতিয়া 16 তাৰিখৰ পৰা অনলাইন হ'ব, এই ডিচেম্বৰ। গম পাইছে নাই? ক'ত আছে ভেকেঞ্চি 1052টা আছে ইউবি, আৰু লগতে 663টা আছে AB কনষ্টেবল। তো তাতে ডকুমেণ্টখিনি শুদ্ধ কৰি লোৱা। লগতে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল 16 তাৰিখৰ পৰা। আজি যিহেতু 6 তাৰিখ, তো অহা 16 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হৈ গ'ল। এতিয়া নগাঁও যাওঁ, আহি পেলাই মই ধুনীয়াকৈ কৈ দিম, অফিচিয়েল আপডেট দি দিম। তো ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ন মুনু? বাই। আৰু লগতে ফৰেষ্টৰ আছাম কামাণ্ডো বেটেলিয়ন যিবিলাক 5000 বুলি কৈছে, এতিয়া বৰ্তমান কিমান হৈছে? এতিয়া 1600, মানে 1700 ভেকেঞ্চি এতিয়া বৰ্তমান হৈছেহে। আৰু বাকীখিনি ভেকেঞ্চি অফিচিয়েল আপডেট আহিব আছেই। তো চিন্তা কৰিব নালাগে। এইবাৰ যোনসকলে এই পৰ্যায়টোত, মানে এতিয়া আমাৰ যিহেতু এপইণ্টমেণ্ট বা এতিয়া জইনিঙো হৈ যাব, মানে পষ্টিঙো হৈ গ'ল। তো সেনেকুৱা ধৰণৰ কথা এইবিলাক আহি গ'ল। এইবাৰ যোনসকলে নামটো নাহিলে আৰু কিছুমানৰ সেইটো পইণ্টত নাম নাহিলে তেওঁলোকক কৈছোঁ অনলাইন এপ্লাই কৰি ভালকৈ দিয়া। তো আপডেট দি থাকিম। ইনষ্টা ID পলাশ আছাম, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ এইবিলাক আপডেট পাই থাকিবা।